হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ ডাঙৰ এটা আপডেট দিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ ঘোষণা কৰিছে আপোনালোকৰ কাৰণে। যিসকলে এডিআৰই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ৰিজাল্টত আহিল, কোৱালিফাই অহা নাই যিসকল কেণ্ডিডেট, সেইসকল কেণ্ডিডেটক দিব বিচাৰিছোঁ এটা ডাঙৰ আপডেট। আপোনালোকে এটা কাম কৰিব, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিছে যে যিসকলে এডিআৰই 2.0 মানে কোৱালিফাই কৰা নাই সেইসকলৰ কাৰণে এডিআৰই 3.0 আহি আছে। নৱেম্বৰ আৰু ডিচেম্বৰ মাহত আপোনালোকৰ এডভাৰটাইজ দিব এডিআৰই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ কাৰণে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিছে। আপোনালোকক মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষ্যটো শুনাইছোঁ প্ৰথমতে, তাৰপিছত আৰু নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰইৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে বিশ্বাস কৰা নাছিল যদি আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখেৰে কোৱা ভাষ্যটো আপোনালোক শুনাইছোঁ, শুনিলে নহয়। শুনাৰ পিছত এতিয়া আপোনালোকে বিশ্বাস কৰিছে যে এডিআৰই 3.0 আহি আছে। নৱেম্বৰ আৰু ডিচেম্বৰত ঘোষণা কৰিব নতুনকৈ এডভাৰটাইজ। আপোনালোকে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডত যিসকলে দিম বুলি ভাবিছে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰক। এইবাৰ আপোনালোকে সকলোৱে গম পাইছে যে বেছিকৈ নপঢ়িলে আপোনালোকে কোৱালিফাই কৰিব নোৱাৰিব, কিয়নো কাট অফ বহুতে হাই যায়। এইবছৰ হায়াৰ ছেকেণ্ডেৰীৰ কাট অফ গৈছে 130, জেনেৰেলৰ কাৰণে 150ৰ মাজত 130 কাট অফ যোৱা, তাৰপিছত নেগেটিভ মাৰ্কিংটো দুটা ভুল হোৱাৰ পিছত আপোনালোকে পোৱা এনচাৰৰ পৰা 1 নম্বৰ কাট খাই আপোনালোক সকলোৱে গম পাইছে। নেক্সট যিটো এক্সাম হ'ব তাতে এনেকুৱা ধৰণৰ হ'ব। আপোনালোকে বেছিকৈ পঢ়িব লাগিব। আপোনালোকে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰক মন দি। যদি আপোনালোকে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰে আগলৈ মানে ভাল ৰিজাল্ট কৰিব বুলি আশা কৰিছোঁ। আৰু ভালকৈ প্ৰিপেৰেশ্যন কৰক, যে নিজকে এটা মানে ভাবি লওক যে মই পাছ কৰিমেই কৰিম। এইটোৱে আছিল আজিৰ ভিডিঅ'। থেংক ইউ ফৰ ৱাচিং।